উন্নয়নৰ যাত্ৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সঁচা অৰ্থত বহৰমপুৰে নতুন দিগন্ত পালোঁ। এইবাৰ ৰাইজক মই এটাই ক'ম, আমি যোৱা 5 বছৰত যিমান উন্নয়ন হ'ল, আজি কিছুদিন আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰা কৰিবলৈ আহিছিলে। জন আশীৰ্বাদ যাত্ৰাত পুৰণি গুদামত ৰাতি 1 বজাত বহৰমপুৰৰ ৰাইজক কৈছিলে যে যোৱা 5 বছৰত বহৰমপুৰৰ কাৰণে যিমান উন্নয়ন কৰিছোঁ, অহা 5 বছৰত তাৰ 4 গুণ উন্নয়ন কৰিব বহৰমপুৰৰ ৰাইজৰ কাৰণে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। ৰাইজ অহা সোমবাৰে ৰাতিপুৱা 9টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি বহৰমপুৰত উপস্থিত হ'ব। বহৰমপুৰ সমষ্টিৰ ৰাইজক লগ পাবৰ কাৰণে আমি বহৰমপুৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত 50,000 বহৰমপুৰীয়া ৰাইজ এইবাৰ লগ হ'ম। লগ হৈ এইবাৰ ৰাইজ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আমি বিচাৰিম, এইবাৰ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিচাৰিম, আমাৰ ৰাস্তা হ'ল, হস্পিটেল হ'ল, ষ্টেডিয়াম হ'ল, এইবাৰ আমাক বহৰমপুৰীয়া ৰাইজক কি লাগিব? আমাক এটা উদ্যোগ লাগিব। আৰু এই উদ্যোগটোত 10,000 বহৰমপুৰৰ যুৱক যুৱতী এইবাৰ চাকৰি পোৱা এটা উদ্যোগ লাগিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অহা সোমবাৰে ৰাতিপুৱাই 9 বজাত সকলোৱে যাব। আমাৰ এই 3টা পঞ্চায়তৰ ৰাইজক মই এই সভাৰ পৰা নিমন্ত্ৰণ কৰিলোঁ, সকলো তালৈ আহিব আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহৰমপুৰীয়া ৰাইজৰ নিৰ্বাচনী সংকল্প, নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাইজৰ এইটোৱে আমি এবাৰ আশা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ। ৰাইজ, মই জানো এইকেইটা দিন আপোনালোকৰ ওচৰলৈ গৈছোঁ, আমাৰ ৰাইজৰ উৎসাহ দেখিলে মোৰ মনটো ভাল লাগে যে এইবাৰ আমি নগাঁও জিলাৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত এইবাৰ আমি জিকিব পাৰিম। ৰাইজ, মই সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আমি অহা 9 তাৰিখে আপোনালোক সকলোৱে ৰাতিপুৱাই গৈ নিজৰ নিজৰ ভোট কেন্দ্ৰত ভোট প্ৰদান কৰিব। আৰু এইবাৰ বহৰমপুৰৰ ৰাইজে ভোট নিদিয়ে, EVM-ত গৈ এইবাৰ আশীৰ্বাদ দিব যে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব লাগে, অসমত বিজেপি নেতৃত্বত চৰকাৰ হ'ব লাগে আৰু বহৰমপুৰে বিধায়ক পাব লাগে। ৰাইজ, সকলোকে নিমন্ত্ৰণ জনালোঁ, আপোনালোক আহিব। আৰু এইবাৰ এটা মই সৰুকে কৈ যাওঁ, এইবাৰ আমি ইলেকশ্যনত আমি কোনো আই মাতৃসকলক এইবাৰ ঘৰত চৌকা জ্বলাব নালাগে, ৰাতিপুৱাই ভাত বনাব নালাগে, ৰাতিপুৱা 7টা বজাতে ভোট দিব অহা মানুহক চাহো খুৱাম, পুৰি চব্জিও খুৱাম। ওচৰতে আমাৰ বিজেপি অফিচ থাকিব আৰু 11টা বজাৰ পৰা ভাত চলিব। আমাৰ কোনেও চিন্তা কৰিব নালাগে, ঘৰত এদিনা খানা বনাব নালাগে, সকলোৱে ভোট দিব আহিব, আশীৰ্বাদ দিব আহিব, লগতে আনন্দটো ঘূৰি যাব পাৰিব। সকলোকে ধন্যবাদ জনাইছোঁ। ৰাইজ, মই নিশ্চিন্তনে সকলোৱে মোৰ লগত এবাৰ ক'ব, বিজেপি, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, ধন্যবাদ।